গুড ইভিনিং এভৰিৱান। আজি আমি 2022 পেপাৰ এখন লৈছোঁ। 2022 পেপাৰৰ এডমিশ্যনৰ চাম এটা কৰিম, ঠিক আছে। কুৱেশ্যন নম্বৰ 17। তো চাওঁ কুৱেশ্যনটো পঢ়োঁ। তো কি দি আছে, মিহিৰ এণ্ড কাৰণ আৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিটছ এণ্ড লছেছ ইন দ্য ৰেচিঅ' 3:2 দিয়া আছে, ঠিক আছে। ৰেচিঅ' গম পালোঁ 3:2। তাৰপিছত দিছে কি কয়, আমাক বেলেঞ্চ শ্বীটখন দিয়া আছে, ক্ৰেডিটৰ্ছ আছে, ঠিক আছে, বেংক আছে, এইবিলাক ডাটা দিয়া আছে। এডিশ্যনত কি আছে চাওঁ, কৈছে অন দ্য এবভ ডেট এডমিটেড সুনীল, নতুনকৈ কোন আহিছে আমাৰ বিজনেছত, সুনীল আহিছে। অন দ্য ফলোয়িং টাৰ্মছ, কি কি টাৰ্মছ ৰাখিছে চাওঁ। তো কৈছে সুনীল উইল ব্ৰিং 50,000 এজ ইজ কেপিটেল। তো সুনীলে কেপিটেল নামত কিমান আনিছে, 50,000 আনিছে। হি উড গেট 1/5 অফ দ্য শ্বেয়াৰ ইন ফিউচাৰ। তো ফিউচাৰত সি 1/5 পাব, তাৰ ভাগটো কিমান, 1/5 মানে 5 ভাগৰ 1 ভাগ পাব। গুডউইল অফ দ্য ফাৰ্ম ইজ ভেলুড 1,20,000। তো ফাৰ্মৰ গুডউইল কিমান, 1,20,000, গোটেই ফাৰ্মৰ গুডউইল, ঠিক আছে। বাট সুনীলৰ ভাগটোতো বেলেগ হ'ব। সুনীল উইল ব্ৰিং নেচেচাৰী প্ৰিমিয়াম ফৰ গুডউইল, কৈছে সুনীলে তাৰ নিজৰ ভাগটো আনিব পাৰিছে। তো ইয়াতে আমাক প্ৰথমতে কি কৰিব দিলে, জাৰ্নেল এণ্ট্ৰি কৰিব দিছে। তো ইয়াতে জাৰ্নেল বেছি নহয়, যিহেতু ৰিভেলুৱেশ্যনছ নাই কুৱেশ্যনটোত, ৰিভেলুৱেশ্যন আইটেমে দিয়া নাই, তো আমি বেছি জাৰ্নেল নাপাওঁ। এই পইচা ব্ৰিং কৰা আৰু প্ৰিমিয়াম ফৰ গুডউইল সেইটোৱে পাম। তো ঠিক আছে, তো ইয়াতে আমি এণ্ট্ৰিটো কৰি দিওঁ। তো ফাৰ্ষ্ট আমাৰ জাৰ্নেলটি কি হ'ব জানে, আমাৰ তাত কেছ আহিব নে বেংক আহিব সেইটো ডিচাইড কৰে কুৱেশ্যনত কি আছে। কুৱেশ্যনত আছে বেংক, তো আমি ইউজ কৰিম বেংক। যদি কেছ থাকিলে কেছ ইউজ কৰিলোঁ হয়। তো বেংক একাউণ্ট কি হ'ব, বেংক একাউণ্ট হৈ যাব ডেবিট। বেংক একাউণ্ট ডেবিট, যিহেতু পইচা আহিব। টু কোনে আনিব, সুনীলে আনিব। টু সুনীলছ কেপিটেল। তো সুনীল কেপিটেল লিখি দিলোঁ। আৰু কি বুলি লিখিব লাগিব, টু PFG মানে প্ৰিমিয়াম ফৰ গুডউইল। তোমালোকে এক্সামত শ্বৰ্ট ফৰ্ম নিলিখিবা, ঠিক আছে। প্ৰিমিয়াম ফৰ গুডউইল, ঠিক আছে। তো প্ৰিমিয়াম ফৰ গুডউইল পূৰা ডিটেইল লিখিবা। তো কেপিটেল কিমান আনিছে, কেপিটেল আনিছে 50,000। তো মই কেপিটেল বহাই দিলোঁ কিমান, 50,000। এতিয়া আমাক লাগিব PFG। তো PFG আমি ওলাই ল'ম। গুডউইল অফ দ্য ফাৰ্ম কিমান আছিলে, 1,20,000। তো 1,20,000ত ইয়াৰ ভাগটো কিমান আছিলে, 1/5। তো 1/5 কৰি দিয়া। তো 1/5 কৰিলে কিমান হ'ব, 5 কেঞ্চেল কৰা, 5 2 * 10, 5 4 * 20, মানে 24,000। তো 24,000 PFGৰ নামত সি আনিব লাগিব। তো দুটা প্লাছ কৰিলে টোটেল পইচা কিমান আনিলে, 74,000 আনিলে, হয়নে। নেৰেশ্যন লিখিব পাৰিবা, কোনো প্ৰব্লেম নাই। নেৰেশ্যন কি লিখিবা আৰু, বিং কেপিটেল এণ্ড PFG ব্ৰট বাই সুনীল। মই নেৰেশ্যন লিখি নাথাকোঁ দেই। তাৰপিছত আমি কি কৰিম, ছেকেণ্ড এণ্ট্ৰিটোত আমি এই PFGটো ভগাই দিম পাৰ্টনাৰৰ মাজত, পুৰণা পাৰ্টনাৰৰ মাজত। তো PFG একাউণ্টটো কি হৈ যাব জানে, PFG একাউণ্ট হৈ যাব ডেবিট। কাক ভগাই দিবা, পুৰণা পাৰ্টনাৰ। পুৰণা পাৰ্টনাৰ আছিল কোন, পুৰণা পাৰ্টনাৰ আছিলে আমাৰ কোন, এই মিহিৰ আৰু কৰণ। কোনটো ৰেচিঅ'ত ভগাব জানানে, এইটো আমাৰ যোনটো আছিলে 3:2 তুমি ভগাই দিবা, ঠিক আছে। তো 3:2 আমি ভগাই দিম। তো 3:2 ভগালে কিমান হ'ব চাওঁ। তো একবাৰ হ'ল মিহিৰছ কেপিটেল একাউণ্ট, আৰু একবাৰ টু লিখিবা কাৰণছ কেপিটেল একাউণ্ট, হয়নে। তো 3:2 ভগালে কিমানকৈ আহিব, 3 বাই এইটো তোমাৰ 24,000 আহিব PFG 24,000। তাক তুমি 3/5 কৰিলে 24,000ক আমি 3/5 ডিভাইড কৰি দিওঁ, কিমান হ'ব, 5 4 * 20, 5 8 * 40 হৈ গ'ল। তো 0 2 14,400। তো ই পালে 14,400 হৈ গ'ল। আৰু বাকীখিনি কি হ'ব, ইয়াৰ হ'ল 2/3 অলৰেডি কাটাকুটি কৰাইছে, 2 দি ইয়াক মাল্টিপ্লাই কৰিলে ডাইৰেক্ট পাই যাম। তো 0 2 8 * 16, 1 2 4 * 8 9। তো 9,600। তো এনেকৈ কৰি আমি পাই গ'লোঁ বিং PFG ডিষ্ট্ৰিবিউটেড, হয়নে। ইন কোনটো ৰেচিঅ'ত, ছেক্ৰিফাইচিং ৰেচিঅ'। ছেক্ৰিফাইচিং ৰেচিঅ' কিমান, 3:2, যিটো অল্ড আছে সেইটো থাকিব। তো দুটা জাৰ্নেল এণ্ট্ৰিত কাম খতম, 3 মাৰ্কছ তুমি পাই গ'লা, হয়নে। এতিয়া আমাক কৰিব দিছে নেক্সট কি, প্ৰিপেয়াৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। পাৰ্টনাৰ্ছ কেপিটেল খুবেই ইজি হয়। তো পাৰ্টনাৰ্ছ কেপিটেল সদায় কি দি ষ্টাৰ্ট হয় জানে নাই, প্ৰথম এইটো ষ্টাৰ্ট দিয়া অপেনিং বেলেঞ্চ দি ষ্টাৰ্ট হয়। মিহিৰৰ 70 আৰু কাৰণৰ কিমান আছে, 60,000। তো এইটো আমি ফাৰ্ষ্ট আইটেম লিখিম পাৰ্টনাৰ্ছ কেপিটেলত। কি বুলি লিখিবা, বাই বেলেঞ্চ BD। এটাৰ 70,000 আৰু এটা কিমান, 60,000, হয়নে। এটা আছিলে মিহিৰ আৰু এটা কৰণ আছে, নতুনকৈ আহিছে সুনীল। মিহিৰ, কৰণ আৰু সুনীল। তো প্ৰথম বাই বেলেঞ্চ BD বহাই দিলোঁ। নেক্সট আমি কি বহাম, নতুন পাৰ্টনাৰে পইচা আনিছে, পইচা আনিলে বেংক লিখিবা, কিমান আনিছে, 50,000 আনিছে সুনীলে। বাই আৰু এটা আহিব PFGৰ নামত পইচা আনিছে, হয়নে। তো PFG 24,000 আনিছে, আমি ভগাই দিছিলোঁ। এটা পাইছিলোঁ আমি 14,400,
14,400, এটা হ'ল 9,600. ক্লিয়াৰ? আৰু কিবা আছে নেকি? নাই, আৰু একো নাছিলে। তো আমি কৰি দিম বেলেঞ্চ, কিয় জেনেৰেল ৰিজাৰ্ভো নাই। কুৱেশ্যনটো একবাৰ চাই লোৱা, ইয়াতে কেতিয়াবা জেনেৰেল ৰিজাৰ্ভ থাকে বেলেঞ্চ শ্বীটত, আৰু ইফালে কিবা কিন্তু এটা বস্তু দি আছে, পুৰণা গুডউইল এটা আছে, চোৱা এইটো অল্ড গুডউইল, ডেট ইজ কল্ড অল্ড গুডউইল। অল্ড গুডউইল থাকিলে পাৰ্টনাৰৰ মাজত ভগাই দিব লাগিব, উল্টা ফালে পুৰণা পাৰ্টনাৰ, সদায় কোনটো ৰেচিঅ'ত? অল্ড ৰেচিঅ'। তো আমি এইটো ভগাই দিম উল্টা ফালে। তো ইফালে লিখিম টু গুডউইল, হয়নে? 20,000টো ভগাই দিব লাগিব 3:2ত ভগাব লাগিব। তো 3/5, 5 4 4 3 12, তো মানে ই 12,000 বেয়াৰ কৰিব লাগিব, আৰু ই কিমান কৰিব লাগিব? 8,000। তো এইখিনিৰ পিছত আমি বেলেঞ্চ কৰি দিওঁ। তো ইফালে কিমান হৈ গ'ল? 84,400, ইফালে হৈ গ'ল 69,600, ইফালে হৈ গ'ল 50,000, হয়নে? এইটো পালোঁ। ইয়াতো ছেইম লিখিম 50,000, 69,600, আৰু এইটো হ'ল 84,400। তো এতিয়া মাইনাছ কৰি দিম। মাইনাছ কৰিলে এইটোক লিখিব লাগে টু বেলেঞ্চ চি ডি, হয়নে? তো ইয়াৰ পৰা এইটো মাইনাছ কৰি দিওঁ। 84ৰ পৰা 10 প্ৰথমতে মাইনাছ কৰোঁ। 10 মাইনাছ কৰিলে 70 হৈ যাব, আৰু 2 মাইনাছ কৰিলে 72,400 আমি এইটোত পাই যাম, হয়নে? আৰু ইফালে 69,000 পৰা ডাইৰেক্ট 8,000 এটা গ'ল, 61,600। তো মাইনাছ কৰা, চামটো বহুত ইজি দিছে, কেলকুলেশ্যনো হাৰ্ড নহয়, একদম ইজি। আমি এতিয়া বেলেঞ্চ শ্বীটখন বনাম। বেলেঞ্চ শ্বীটখন কেনেকৈ বনাবা জানা? তোমাক যিটো কুৱেশ্যনত দিয়া আছে তুমি সেনেকৈ পাতি যাবা। কুৱেশ্যনটো চাবা, কুৱেশ্যনত আমাক কি দি আছে? চাণ্ড্ৰি ক্ৰেডিটৰ্ছ দি আছে। আমি চাণ্ড্ৰি ক্ৰেডিটৰ্ছ প্ৰথমতে লিখিম 85,000, আৰু কেপিটেলটো চেঞ্জ হৈ গ'ল, তো আমি নতুন চেঞ্জ এমাউণ্টটো লিখিম। প্ৰথমতে এইটো লিখি লওঁ, চাণ্ড্ৰি ক্ৰেডিটৰ্ছ। চাণ্ড্ৰি ক্ৰেডিটৰ্ছ আছে 85,000। তাৰপিছত আছে কেপিটেল। কেপিটেলত আমাৰ মিহিৰ আছে, কৰণ আছে, আৰু সুনীল, তিনিটা নতুনকৈ আহি গৈছে, হয়নে? তো ইহঁতৰ আমি কিমান পাইছিলোঁ? মিহিৰৰ পাইছোঁ 72,400, ইয়াৰ পালোঁ আমি 61,600, আৰু ইয়াৰ পালোঁ আমি 50,000। আমি তিনিটা প্লাছ কৰি ইফালে বহাই দিম। তো আমি এইটো প্লাছ কৰি দিওঁ। 72,000 প্লাছ 1,000, 70 কিমান হ'ল? 72, 4 + 3 73, 73 74। তো 74,000 পালোঁ আমি, আৰু ইফালে পাই গ'লোঁ 60 আৰু 50। ইফালে পালোঁ আমি দুটা, এইটো আৰু এইটো 1,10,000, হয়নে? 1,10,000, 1,84,000। তো 1,84,000 আমি পাই গ'লোঁ এইটো ফালে, হয়নে? এছেট ফালৰ আইটেমবিলাক এটাৰ পিছত এটা লিখি যাওঁ। চাওঁ এছেট চাইডত কি আছে। এছেট চাইডত আমাৰ প্ৰথম আছে বেংক আছে, হয়নে? তো এই যোনটো বেংক আছে নহয়, বেংকত 10,000 আছে। তো 10,000 হৈ নাথাকে, 10,000 লগত প্লাছ কি হ'ব জানানে? এই নতুনকৈ 50,000 আনিছে, আৰু এটা 24,000 আনিছে, হয়নে? তো এই তিনিটা এমাউণ্ট আমি প্লাছ কৰি বেংকত লিখিম। বাকী চব ষ্টক, মেচিনাৰী এইবিলাক চব ছেইম থাকিব। ডেটৰ্ছ, প্ৰভিজন এইবিলাকো আমাৰ ছেইম থাকিব, একজেক্টলি ছেইম। তো বেংক হৈ গ'ল আমাৰ 10,000 প্লাছ 50,000 প্লাছ 24,000, হয়নে? তো কিমান হৈ গ'ল? 24 প্লাছ 10 34, 84,000 আমাৰ বেংকত হৈ গ'ল, হয়নে? ইয়াৰ পিছত আমি কি লিখিম? আমাৰ আছিলে ষ্টক। ষ্টক ছেইম থাকিব। ষ্টক আছে তোমাৰ 22,000। ইয়াৰ পিছত আছে আমাৰ বিল্ডিং আছে। বিল্ডিং কিমান আছে? প্লান্ট এণ্ড মেচিনাৰী আছে 40,000, বিল্ডিং আছে 1,00,000 না? বিল্ডিং হৈ গ'ল 1,00,000, প্লান্ট এণ্ড মেচিনাৰী আছে 40,000। তাৰপিছত আমাৰ ডেটৰ্ছ আছিলে, হয়নে? ডেটৰ্ছ আছিলে, লেছ আমি কৰি দিম প্ৰভিজন। 24,000 মাইনাছ 1,000, 23,000। এতিয়া আমি বোথ ছাইড টোটেল কৰি দিওঁ। 85,000 প্লাছ 1,84,000 কিমান হ'ব? 4 5 5 9,000 হৈ গ'ল। 886 1 থাকিল 269। তো 269, 2,69,000 পালোঁ ইফালে। এইটো ছাইডত কিমান পাম? 84, 4 5 6 6 + 3 9। তো ইফালে 9,000 হৈ গ'ল। 8 9 10 10 14 15 16 6 হৈ গ'ল। 1 থাকিল 1 2 2,69,000। বোথ ছাইড ইকুৱেল হৈ গ'ল। তো আমাৰ চামটো কমপ্লিট হৈ গ'ল। তো থেংক ইউ।